থাকি যোৱা দুটা শব্দ বা দুটা বাক্য আৰু এটা ভিডিঅ' যোৱাকালিৰ লগতে আনক ভুল ইনফৰমেশ্যন নিদিবৰ কাৰণে নিজৰ চেনেলত ভিডিঅ' প্ৰস্তুত কৰি তেওঁ নিজেই এগৰাকী বাইদেৱে নিজেই যি ভুল ইনফৰমেশ্যন প্ৰভাইড কৰিছে যোৱাকালি এটা ভিডিঅ'ত, সেই দুটা সম্পৰ্কে আজি আপোনালোকৰ সৈতে কথা পাতিম। একেবাৰে ভিডিঅ'টো শেষলৈকে চাব, খালি মাজতে কমেণ্ট নকৰিব। গোটেই কথাখিনি শুনি আপোনালোকৰ যদি কিবা ক'বলগীয়া থাকে তেতিয়াহ'লে কমেণ্ট কৰিব, সকলোৰে ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বা সকলোৰে মেছেজখিনি পঢ়ি চাম। কালি আমি এটা থুলমূলকৈ ভিডিঅ' দিছিলোঁ, সেয়া হয়তো বহুতে চাইছিলে। চোৱাৰ পাছত তেওঁলোকৰ যি আচলতে কমেণ্ট পাইছিলোঁ, সেই কমেণ্টৰ ওপৰত ভিত্তি কৰি আমি যি দুটা শব্দ থাকি গৈছিলে সেই দুটা শব্দ বা দুটা বাক্য আমি কমেণ্ট বক্সত প্ৰিণ্ট কৰি দিছিলোঁ যে এই কথাকেইটা থাকি গ'ল, আপোনালোকে এইটো নিজেই শুধৰাই ল'ব বা নিজেই এইটো পঢ়ি চাব। ভিডিঅ'ত কোৱা হৈছিলে যে আপোনালোকে হয়তো বহুতে গম পায় যে প্ৰায় 10টাতকৈ অধিক কেছ যি নিউজৰ প্ৰাৰ্থীসকলে কৰিছিলে গুৱাহাটী হাইকোৰ্টত, সেই গুৱাহাটী হাইকোৰ্টত কৰা কেছকেইটাৰ সৈতে কালিৰ যিটো ভিডিঅ' সেই ভিডিঅ'টো জড়িত আছিলে। আমি এটা কথাই ক'বলৈ থাকি গ'ল যে ডিছপ'জৰ সম্পৰ্কে এই যিটো বিষয়, এই বিষয়টো জড়িত। মাত্ৰ এটা শব্দ থাকি গৈছিলে যে যি 10টামান কেছ ডিছপ'জ কৰা হৈছে, এই ডিছপ'জ কৰা কেছকেইটাৰ সৈতে এই বিষয়টো জড়িত, মাত্ৰ এই কথাটো ক'বলৈ থাকি গৈছিলে। আৰু বহুতে কৈ আছে যে আমি NCT গাইডলাইনক লৈ নিউজৰ প্ৰাৰ্থীসকলে কেছ কৰা বুলি বহুতে কমেণ্ট কৰিছিলে। চাওক, আমি কৈছিলোঁ যে NCT গাইডলাইনক লৈ তেওঁলোকে আৰু এটা ষ্টেপ আগবাঢ়িছে। চাওক, NCT যিটো গাইডলাইন দিলে, সেই গাইডলাইনটো আপোনালোকৰ কাৰণে এতিয়া ডেফিনেটলি ভাল খবৰে লৈ আহিব। তেওঁলোকে নিউজৰ সম্পৰ্কত এটা স্পষ্টীকৰণ দিলে, সেই স্পষ্টীকৰণটোৱে আপোনালোকক সহায় কৰিব। যোৱাকালি কৈছিলোঁ যে NCT গাইডলাইনক লৈ তেওঁলোকে আৰু এটা ষ্টেপ আগবাঢ়িছে। আমি ক'ব লাগিছিলে যে NCTৰ গাইডলাইনক সাৰথি হিচাপে লৈ তেওঁলোকে আগবাঢ়িছে। এই সাৰথি শব্দটো যদি লগাই দিলোঁহেঁতেন তেতিয়াহ'লে বহুতো আচলতে বিৰোধী কমেণ্ট আমি নাপালোঁহেঁতেন। কমেণ্ট বক্সত আমি চাইছোঁ, বহুতে আচলতে কমেণ্টো কৰিছে। আৰু এই দুটা শব্দ বা দুটা বাক্য থাকি যোৱাৰ কাৰণে আমি কমেণ্ট বক্সত ধুনীয়াকৈ প্ৰিণ্ট কৰি দিছোঁ যে আপোনালোকে এই কথাকেইটা শুধৰাই ল'ব, থাকি গ'ল। তাৰ পাছতো মানুহৰ আচলতে ইমান কমেণ্ট কৰিছে, বহুতে আচলতে ভাল বেয়া কমেণ্ট কৰিছে। আমি আগৰ পৰাই কৈ আহিছোঁ যে নিউজৰ প্ৰাৰ্থীসকল বা যিকোনো এটা ক্ষেত্ৰৰ কাৰণে আমি কাম কৰি থকা নাই। যদি আমি যিকোনো এটা ক্ষেত্ৰৰ কাৰণে কাম কৰোঁ তেতিয়াহ'লে আমি আচলতে নথকাই ভাল, কাৰণ যিকোনো এটা ক্ষেত্ৰত কাম কৰিলে সদায় সেই ক্ষেত্ৰটোৰ যদি আচলতে মানুহৰ কাৰণে যদি কাম কৰোঁ তেতিয়াহ'লে আমাৰো ভাল নালাগিব। গতিকে সকলোৰে কাৰণে আমি কৰি আছোঁ। কোনো আচলতে পক্ষপাতিত্ব লোৱা নাই, আগৰ পৰা লোৱা নাই, এতিয়াও লোৱা নাই। বহুতো নিউজৰ প্ৰাৰ্থীয়ে নিউজ DLED যিটো ইকুইভেলেণ্ট নহয় বুলি কৈছিলে 24 মাহৰ, তাৰ আগলৈকে কিন্তু নিউজৰ প্ৰাৰ্থীসকলে বা আমি লগতে মিলি কিমান কাম কৰিছিলোঁ সেয়া হয়তো বহুতো নিউজ প্ৰাৰ্থীয়ে গম পায়। বহুতো নিউজৰ প্ৰাৰ্থী এতিয়াও আমাৰ টাষ্টত আছে, বহুতে কথা পাতিও থাকে। কালিও বহুতে ফোন কৰিছে নিউজৰ প্ৰাৰ্থীসকলে, ভাল বেয়া বহুত কথা পাতিছোঁ। আৰু বহুতৰ ফোন ৰিচিভ কৰিব পৰা নাই, সেইটো আচলতে বেয়া নাপাব, কাৰণ বহুতৰ ফোন ৰিচিভো কৰিছোঁ, কথাও পাতিছোঁ। সংঘৰ অধিৱেশনলৈ যাবৰ কাৰণে হয়তো দেৰি হৈছিলে, পিছবেলা গৈছিলোঁ, গতিকে বহুতৰ ফোনটো উঠাব পৰা নাই। যিসকলৰ সৈতে পাতিছোঁ নিউজৰ প্ৰাৰ্থী, তেওঁলোকে হয়তো গম পায় যে আমাৰ যিটো আগৰ পৰা যিটো আচলতে টাষ্টত থকা যিটো সম্পৰ্ক, তেওঁলোকে হয়তো গম পায় বহুতো নিউজ প্ৰাৰ্থী এতিয়াও আমাৰ টাষ্টতে আছে। কাৰো প্ৰতি বেয়া আচলতে পক্ষপাতিত্ব আমাৰ নাই, আগতেও কৈছোঁ, বাৰে সেই কথাতে কৈ আছোঁ। আৰু কালি দুটা শব্দ হয়, মানুহৰ ভুল হ'ব পাৰে, আমি এইটোৱে ভাবিছোঁ যে দুটা শব্দ মাত্ৰ থাকি গৈছে, যে নিউজৰ গাইডলাইনক সাৰথি হিচাপে লৈ তেওঁলোকে নেক্সট এটা ষ্টেপত আগবাঢ়িছে। চাওক, কেছ প্ৰায় 10টামান নিউজৰ কেছ ডিছপ'জ হৈছে বা ডিছপ'জ হোৱাৰ পাছত নেক্সট এটা ষ্টেপত আগবাঢ়িছে। সেই নেক্সট যিটো ষ্টেপ তেওঁলোকে আগবাঢ়িছে, সেই ষ্টেপটো কিন্তু তেওঁলোকৰ ভালৰ কাৰণেই এইটো কৰিছে। চাওক, যে কিবা এটা যিকোনো ষ্টেপ আপোনালোকে লৈছে, সভা পাতিছে, মিটিং পাতিছে, কেছ কৰিছে, আকৌ কেছ কৰিব, এনেকুৱা ধৰণৰ যিবোৰ আপোনালোকৰ লগত হৈ থাকিব, সেইবিলাকতো আপোনালোকৰ ভালৰ কাৰণেই হ'ব। গতিকে কালিৰ বিষয়টো সম্পূৰ্ণ আপোনালোকৰ ভালৰ কাৰণেই। দুটা মাত্ৰ শব্দ মই উচ্চাৰণ নকৰাৰ কাৰণে, থাকি যোৱাৰ কাৰণে আপোনালোকে সম্পূৰ্ণ এটা ভুল বুজিছে। আৰু বহুতে ভিডিঅ' বনাইছে, তেওঁলোকে নিজৰ চেনেলত ভিডিঅ'ই বনাইছে। এগৰাকী বাইদেৱেতো থাম্বনেইলত মুখ্যমন্ত্ৰী মহোদয়ে মেৰিট লিষ্টৰ সম্পৰ্কত কিবা কৈছে বুলি থাম্বনেইলত লিখি পেলাই
একেবাৰে শেষত মুখ্যমন্ত্ৰী মহোদয়ৰ ভিডিঅ'ৰ ক্লিপটো দি দিছে। চাওক, সেই ভিডিঅ'ৰ যিটো লিংক মই আজি কমেণ্ট বক্সত প্ৰিণ্ট কৰি দিম। প্ৰায় 6 মাহৰ আগতেই যেতিয়া নেকি গোলাঘাটলৈ আহিছিলে মুখ্যমন্ত্ৰী ডাঙৰীয়া, তেতিয়া আমি আনঅফিচিয়েলি কেইজনমান বন্ধু বান্ধৱীৰ সৈতে আমি নিজেও গৈছিলোঁ, সেয়া হয়তো সকলোৱে গম পায়। আৰু আমিয়ে কৈছিলোঁ যে ছাৰ মেৰিট লিষ্ট কেইখনকৈ উলিয়াই দিয়ক, এপইণ্টমেণ্ট কেতিয়া দিয়ে সেইটো আপোনালোকৰ কথা। এই কথাটো কোৱাৰ লগে লগে তেওঁ কৈছিলে যে এপইণ্টমেণ্ট হৈ থাকিব, 10 মে'ত তোমালোকক নিযুক্তি দিম। আৰু সেই 10 মে'ত যে নিযুক্তি দিয়া হ'ব, সেই কিন্তু বিষয়টো আমাৰ পাৰ্টিটোহে কিন্তু উলিয়াবলৈ সক্ষম হৈছিলোঁ গোলাঘাটত, যেতিয়া নেকি CM ছাৰ আনঅফিচিয়েলি আমি লগ কৰিছিলোঁ। গতিকে আপোনালোকৰ কাৰণে তেতিয়াই মই সেইটো ইনফৰ্মেশ্যন আপোনালোকক দি থৈছোঁ। আৰু কালি সেই বাইদেউগৰাকীয়ে কিন্তু সেই ক্লিপটো মানে তেওঁ নিজৰ চেনেলত দিছে, মানুহক মানে নিজকে মানে একদম পূৰা পপুলাৰ মেন, নিজকে নপতা ফুকন আচলতে বনাব বিচাৰিছে, ধোঁৱা তুলসী পাত বুলি যে কোৱা হয়, তেনেকুৱা ধৰণৰ আচলতে ভিডিঅ' এতিয়া দি পেলাই তেওঁ কি বুজাব বিচাৰিছে সেয়া হয়তো তেওঁহে গম পায়। তেওঁক লৈ মোৰ কোনো বেয়া কোনো প্ৰতিক্ৰিয়া নাই, কাৰণ প্ৰতিক্ৰিয়া মোৰ সম্পৰ্কে তেওঁ প্ৰতিক্ৰিয়া অলৰেডি কালি দিছে, তাৰ পাছতো কিন্তু মই তেওঁক লৈ একো প্ৰতিক্ৰিয়া নিদিওঁ। কিন্তু যে সেই যিটো ভিডিঅ' দিলে, সেই ভিডিঅ'টো কিন্তু তেওঁ কেতিয়াও দিব নালাগিছিলে, কাৰণ এই ভিডিঅ'টো সম্পূৰ্ণ 6 মাহৰ আগৰ ভিডিঅ' আৰু আমাৰ কেমেৰাৰ দ্বাৰাই সেই ভিডিঅ'টো কৰা হৈছিলে। মুখ্যমন্ত্ৰী মহোদয়ৰ সেই যিটো কথা, সেই কথাটো মোৰ আচলতে মোবাইলৰ দ্বাৰাই সেই ভিডিঅ'টো কেমেৰা কৰা হৈছিলে। গতিকে যি আচলতে বাইদেউগৰাকীয়ে আনক বেয়া ইনফৰ্মেশ্যন, ভুল ইনফৰ্মেশ্যন দিবলৈ তেওঁ মানা কৰি ভিডিঅ' প্ৰস্তুত কৰিছে, সেই বাইদেউগৰাকীয়ে কিন্তু নিজকে বহুত মানে বেলেগ এটা নেক্সট লেভেলৰ মানুহ বুজাবৰ কাৰণে তেওঁ নিজেই আচলতে সেইটো ভুল ইনফৰ্মেশ্যন দিছে। গতিকে সেইবোৰ নকৰিব। আৰু আমাৰ কিবা দুটা শব্দ থাকি যোৱাৰ কাৰণে কিবা এটা কণ্ট্ৰভাৰ্চিৰ সৃষ্টি হৈছে, আমি কমেণ্ট বক্সত প্ৰিণ্ট কৰি দিছোঁ। মানুহে তাতো যদি সন্তুষ্ট হোৱা নাই, সেইকাৰণে ভিডিঅ'টো ডিলেটে কৰি দিছোঁ। চাওক, আমি ভিডিঅ'টো ডিলেটে কৰি দিছোঁ যে আকৌ আৰু মানুহে কমেণ্ট কৰি থাকিব, সেইকাৰণে স্পষ্টীকৰণ টাইপৰ এটা ভিডিঅ' আমি প্ৰস্তুত কৰিম কাৰণে কালি ভিডিঅ'টো ডিলেটে কৰি দিছোঁ। গতিকে পৰৱৰ্তী সময়ত সকলোখিনি কথা জানি থাকিব, সকলোকে লগ পাম, সকলোকে লগ পাই থাকিম, সকলো কানেক্ট হৈ থাকিব। আৰু সেই মানুহখিনিলৈ আজিৰ এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিয়ক, ভিডিঅ'টো সকলোৱে লাইক এটা কৰিব, আৰু আপোনালোকৰ যি মতামত, সেই মতামতসমূহ জনাব। মাত্ৰ দুটামান কথা থাকি যোৱাৰ কাৰণে কালি বহু কমেণ্ট পোৱা গৈছিলে, ফোন পোৱা গৈছিলে, সকলোৱে হয়তো ৰিপ্লাই দিব পৰা নাই, ফোন উঠাব পৰা নাই, আপোনালোকে বেয়া নাপাব। নিজৰ বংশ পৰিয়ালতে বা ঘৰৰ ওচৰতে বহুতো নিউজৰ প্ৰাৰ্থী আছে, সকলোৰে লগত প্ৰায় কথা চলিয়ে থাকে। গতিকে যিসকলে গম পায় সেয়া গম পায়, কাৰণ পুনৰ কৈছোঁ যে কাৰো পক্ষপাতিত্ব আগতেও লোৱা নাই, এতিয়াও নলওঁ, আগলৈ নলওঁ। পৰৱৰ্তী সময়ত পুনৰ লগ পাম। আপোনালোকৰ যদি কিবা ক'বলগীয়া থাকে কমেণ্ট কৰিব। ধন্যবাদ।